সকলোকে স্বাগতম জনাইছো মোৰ এই নতুন ভিডিঅ'টোলৈ। মই আজি এই ভিডিঅ'টো বনাইছিলোঁ এখন বিশেষ ট্ৰেইনৰ ওপৰত। ট্ৰেইনখন ডিব্ৰুগড়ৰ পৰা লিডুলৈকে যায়। বিশেষকৈ আমাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া তথা আমাৰ লিডু মাৰ্ঘেৰিটা জাগন ডিগবৈ আদি অঞ্চলৰ লোকসকল অসুবিধা হোৱাৰ কাৰণে এই ভিডিঅ'টো বনাইছিলোঁ। এখন ডেমো ট্ৰেইনত যিখন ডেমো ট্ৰেইন ডিব্ৰুগড়ৰ পৰা লিডুলৈকে চলে আৰু ট্ৰেইনখনত মই যাম ডিব্ৰুগড়ৰ পৰা মাকুমলৈকে। আৰু বৰ্তমান মই উপস্থিত আছোঁ ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচনত। টিকেট কাটিম। টিকেটটো মই কাটিলোঁ অলৰেডি। কাটি মেলি মই বৰ্তমান ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচনত আৰু ইয়াৰ পৰা মোৰ যাত্ৰা আৰম্ভ হ'ব মাকুম জংচনলৈকে। আৰু মই অলৰেডি টিকেট কাটিলোঁ। টিকেট কাটি মেলি মই এতিয়া প্লেটফৰ্মৰ ভিতৰলৈ সোমাই আহিলোঁ। এয়া প্লেটফৰ্মৰ ভিতৰত অৰ্থাৎ এয়া ডেমো ট্ৰেইন ৰৈ আছে ডাঙৰি যাবলৈ, মাকুম যাবলৈ ৰৈ আছে। মাকুম মানে অৰ্থাৎ ট্ৰেইনখন একচুৱেলি যাব লিডুলৈকে, মই যাম আপোনাৰ মাকুমলৈকে। আৰু আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভতে মোৰ দুজন ভাইটিক লগ পাইছিলোঁ ডিব্ৰুগড়ৰ পৰা। তেওঁলোক তিনিচুকীয়া বিশেষ কামত গৈছিলে, তেওঁলোকৰ লগত একেলগে যাত্ৰাটো কৰিছিলোঁ। আহক যাত্ৰাটো আৰম্ভ কৰোঁ। আৰু ট্ৰেইনখনৰ ভিতৰত মই সোমাই মেলি দেখিলোঁ ট্ৰেইনখন যথেষ্ট ধুনীয়া চাফা হৈ আছে। আৰু ট্ৰেইনখন যিহেতু নতুনকৈ চলিছে, ক'ভিডৰ কাৰণে বন্ধ হৈ আছিলে, আগেও চলিছিলে ট্ৰেইনখন, যিহেতু এতিয়া অলৰেডি ছাৰ্ভিচত আহি গ'ল। আৰু এয়া আপোনালোকে দেখিছে ট্ৰেইনখনৰ ভিতৰত চোৱা মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ। যথেষ্ট এখন ধুনীয়া কম খৰচী ট্ৰেইন হয় একচুৱেলি। আমাৰ ডিব্ৰুগড় বিশেষকৈ চিকিৎসাজনিত কাৰণত অহা আমাৰ মানুহবিলাকৰ কাৰণে ট্ৰেইনখন যথেষ্ট ধুনীয়া হয়। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু পুৱা 7:05 হৈ গ'ল। ডেমো ট্ৰেইনে ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচন এৰিলে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আপোনালোকে দেখিছে ডেমো ট্ৰেইনে ইতিমধ্যে ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচন এৰি দিছে আৰু ট্ৰেইন গৈ আছে লিডু অভিমুখে। এখন আমাৰ মুম্বাই অথবা বেলেগ ষ্টেটত থকা লোকেল ট্ৰেইন বুলি কয়। লোকেল ট্ৰেইনে হয় একচুৱেলি ক'বলৈ গ'লে। এইটো আমাৰ স্থানীয় ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ স্থানীয় ষ্টেচনসমূহক টাচ কৰিছে। ইয়াৰ আগে ডাঙৰি আৰু ডিব্ৰুগড় এখন ডেমো ট্ৰেইন চলি আছিলে, কিন্তু কি কাৰণত বৰ্তমান ট্ৰেইনখন বন্ধ হৈ আছে নাজানো। বৰ্তমান এইখন ডেমো ট্ৰেইন ডিব্ৰুগড়ৰ পৰা লিডুলৈকে চলি আছে। ইয়াৰ পৰা ৰাতিপুৱা 7:05 যায় আৰু সন্ধিয়া আকৌ লিডুৰ পৰা ঘূৰি আহে। যথেষ্ট কম খৰচী হয়। আৰু বিশেষকৈ এটা কথা, বৰ্তমান যিহেতু গাড়ী ভাড়া যথেষ্ট বাঢ়িছে আৰু ট্ৰেইনত আহিলে আমাৰ যথেষ্টখিনি ৰাহি হয়। আৰু মই এটা বিশেষ কামত ডিব্ৰুগড়ত আছিলোঁগৈ। ডিব্ৰুগড়ৰ পৰা ৰাতিপুৱাই ঘৰলৈ বুলি আহিবলগীয়া হ'ল। বিশেষ এইখন ট্ৰেইনত যিহেতু ডিব্ৰুগড়ৰ পৰা ট্ৰেইনখন জাৰ্ণি আৰম্ভ হৈছে লিডুলৈকে যাব, গোটেই যাত্ৰাকালৰ সময়ছোৱাৰ মই টাইম টেবুলটো আপোনালোকক সহায়ৰ কাৰণে দি দিছোঁ। ডিব্ৰুগড় টাউনৰ পৰা ট্ৰেইনখন ষ্টাৰ্ট হয় ৰাতিপুৱা 7:05 আৰু ইয়াৰ নেক্সট ষ্টপেজটো হৈছে চাউলখোৱা। 7:15 সোমাব, 7:17 ওলাব লাহোৱাল ডিকম, চাবুৱাত ৰ'ব, পানীতোলা, নিউ তিনিচুকীয়া জংচন 8:13, তিনিচুকীয়া মাকুম জংচন, টিংৰাই, ডিগবৈ, মাৰ্ঘেৰিটা, বৰগোলাই, লিডু 10:15 এষ্টিমেট টাইম হয়। কেতিয়াবা 5-10 মিনিট হয়তো ইফাল সিফাল হ'ব পাৰে। দেখিছে আপোনালোকে চাহ বাগান পাবগৈ কণ্টেক্ট পিছতেই আমাৰ যিখিনি স্থানীয় এয়া আপোনালোকে দেখিছে মোহনবাৰী তিনিআলি, য'ত নেকি আমাৰ এয়াৰপৰ্টটো আছে। এইটো মোহনবাৰী তিনিআলি এয়াৰপৰ্ট আমি জাষ্ট পাৰ হ'লোঁ। আৰু আহি আমি এয়া চাবুৱা ৰেলৱে ষ্টেচনটো পালোঁ। ইয়াত মানুহ উঠিছে, যথেষ্ট পৰিমাণৰ মানুহ খালী হৈ আছে ট্ৰেইনত, কাৰণ যিহেতু ট্ৰেইনখন নতুনকৈ চলিছে বহুত মানুহে গম পোৱা নাই। ভাইটি দুজন লগ পাইছিলোঁ ডিব্ৰুগড়ৰ পৰা আহিছিলে তিনিচুকীয়া বিশেষ কামত। আহোঁতে ভাইটিৰ লগত মই যথেষ্ট পৰিমাণে কথা পাতিলোঁ।
দিলোঁ। এয়া আপোনালোকে দেখিছে, আপোনালোকে চাই আছে BJ অনলাইন, আপোনালোকৰ নিজৰ চেনেল। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। এটা ভিডিঅ' বনাওঁতে যথেষ্ট কষ্ট হয়, গতিকে আপোনালোকে অন্ততঃ এটা কমেণ্ট কৰিব কেনেকুৱা হৈছে ভিডিঅ'টো। যদি বিশেষ একো কৰিব নোৱাৰে তেন্তে অনুগ্ৰহ কৰিছোঁ যে ডিছলাইকটো নমাৰে, অন্ততঃ বেয়া লাগে, মনত দুখ লাগে। এয়া ডিব্ৰুগড় লেডু ডেমো ট্ৰেইন। আৰু এই আপোনালোকক দেখুৱাইছোঁ ট্ৰেইন আহি বৰ্তমান নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচন পালেহি। 8:17 এৰিবলগীয়া আছিলে, কিন্তু 8:13 পাবলগীয়া আছিলে, 8:17 সোমাইছে, অৰ্থাৎ 3-4 মিনিট লেট আছে। ট্ৰেইনৰ ক্ষেত্ৰত এইটো সাধাৰণ লেট থাকেই প্ৰায়। নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচন, যিটো নেকি আমাৰ তিনিচুকীয়া তথা তিনিচুকীয়া জিলাৰ কাৰণে, বিশেষকৈ আমাৰ তিনিচুকীয়া জিলাৰ লোকসকলৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ ৰেলৱে ষ্টেচন। আৰু ডেমো ট্ৰেইন বৰ্তমান নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচনত প্ৰৱেশ কৰিছে। আৰু এইফালে আপোনালোকে দেখিছে আমাৰ ট্ৰেইনৰ সোঁফালে তিনিচুকীয়া অমৃতসৰ ৰেলখন ৰৈ আছে। এখন যথেষ্ট দূৰণিবতীয়া ট্ৰেইনখন একেবাৰে পাঞ্জাৱলৈকে যাব। আৰু এই সময় 8:17 ট্ৰেইনখন সোমাইছে, 4 মিনিট লেট। এইটো সাধাৰণ কথা ভাৰতীয় ৰেলৰ কাৰণে, 3-4 মিনিট হয়তো ইফালে থাকে আৰু টাইমত মিলাই দিয়ে কেতিয়াবা। এইটো ট্ৰেইনত যাত্ৰা কৰাসকলে এইটো কথা বুজি পাব, জানিব। আৰু এয়া তিনিচুকীয়া ৰেলৱে ষ্টেচন, নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচন এৰি দিলে ডেমোৱে। আৰু ৱালত দেখিছে ধুনীয়াকৈ আৰ্ট কৰি ৰাখিছে, নিউ তিনিচুকীয়া জংচন এৰি দিলে। আৰু নিউ তিনিচুকীয়া জংচন পাৰ হৈ এয়া আপোনালোকৰ সন্মুখত অল্ড তিনিচুকীয়া জংচন। ভাইটি দুজন লগ পাইছিলোঁ, ভাইটি দুজনক এৰিলোঁ, তাতে বাই বাই ক'লোঁ। আৰু এয়া ট্ৰেইনে এৰি দিলে অল্ড ৰেলৱে ষ্টেচন তিনিচুকীয়া। আৰু বিশেষ এয়া শুকান পুখুৰী পাইছে বৰ্তমান ডেমো ট্ৰেইনে। এখন ট্ৰেইনত অহা যোৱা কৰিলে একচুৱেলি টাইমটো মেইনটেইন কৰিব লাগে বিশেষকৈ। আৰু আহি মোৰ গন্তব্যস্থান, মই মাকুম জংচন আহি পালোহি। মাকুম জংচনত মই নামিব লাগিব। কেতিয়াবা নেক্সট ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ যাত্ৰা। আৰু ডেমো ট্ৰেইন আহি বৰ্তমান মাকুম জংচনত আহি পালেহি। আৰু মই এই মাকুম জংচনত নামিব লাগিব। মোৰ যাত্ৰা ইমানলৈকে আছিলে, মাকুম জংচনলৈকে। আৰু মাকুম জংচনৰ পৰা ইয়াৰ পৰা ট্ৰেইনখন লিডুলৈকে গুচি যাব। 10:15-20 মিনিটৰ ভিতৰত লিডুলৈকে পাই যাব। ডিব্ৰুগড় টাউনৰ পৰা মাকুমলৈকে আহিবলৈ মোক 35 টকা ভাড়া লাগিলে। আগৰ ভাড়া কম আছিলে, কিন্তু বাঢ়িলে। আৰু এয়া বৰ্তমান পাইলটে ছিগনেল দিছে, ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল। ট্ৰেইন যাব এতিয়া লিডুলৈকে। আৰু ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বিশেষ আপোনালোকৰ সহায় হওক বুলি ভিডিঅ'টো বনালোঁ। আপোনালোকৰ যদি কোনোবা ট্ৰেইনত যাত্ৰা কৰিবলগীয়া আছে, তেওঁলোকক শ্বেয়াৰ কৰি দিব। ডিব্ৰুগড়ৰ পৰা আকৌ লিডুৰ পৰা আকৌ সন্ধিয়া ট্ৰেইনখন ঘূৰে। তেতিয়ালৈকে আপোনালোকক নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম।